ঢোলতাল পেপা গগনাৰ মাত বিহু বিহু লাগিছে গাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেৱল বিহুৰ উখল মাখল পৰিৱেশ লোকসভা নিৰ্বাচনৰ গৰম বতাহ বলিছে যদিও অসমীয়াই উদযাপন কৰিছে বাপতি সাহোন ৰঙালী বিহুটি একে পৰিৱেশ দেখা পোৱা গ'ল নলবাৰীতো নলবাৰীৰ পদ্মপাৰা চক গোৱৰা দলত দুদিনীয়া কাৰ্যসূচীৰে সচেতন নাগৰিক মঞ্চৰ উদ্যোগত উদযাপন কৰা হৈছে কেন্দ্ৰীয় ৰঙালী বিহুটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা বিহুটিত প্ৰায় ৫ শতাধিক লোকে অংশগ্ৰহণ কৰে এক প্ৰকাৰ লোকে লোকাৰণ্য হৈ পৰে বিহুতলী অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে এনিভাৰত 24ৰ মুখ্য পৰিচালন সঞ্চালক দুলাল বৰাই আজি নতুন বছৰৰ অসমীয়া নতুন বছৰ আৰম্ভণিৰে পাই মই নথৈ আনন্দিত হৈছোঁ কাৰণ আপোনালোকৰ মৰমে আমাক সদায় বছৰৰ আৰম্ভণিতেই নিমন্ত্ৰণ জনাই আহিছে আৰু মই ভবা নাছিলোঁ যে আমি ইমানৰ যোগ্য কিন্তু আপোনালোকে কমে কমে এই অনুষ্ঠানলৈ আপোনালোকৰ আমন্ত্ৰণে আমাক আকৰ্ষিত কৰি আহিছে কাৰণ আজি এই অনুষ্ঠানত মই অহা আজি ৭ম বছৰ গতিকে মই আপোনালোকৰ ওচৰত অসমীয়া নতুন বৰ্ষৰ সেৱা শ্ৰদ্ধা সকলোবিলাক নিবেদন কৰিছোঁ আৰু আশীৰ্বাদ কৰক আমি যাতে সদায় আপোনালোকৰ মাজলৈ আহি থাকিব পাৰোঁ আৰু ভগৱানে সেই শক্তি দিয়ক ইয়াৰে কামনা কৰি মই অসমীয়া নতুন বৰ্ষৰ পুনৰবাৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰি এই ৰঙালী বিহুখনত আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'ম জয় অসম ধন্যবাদ অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা সুকণ্ঠী গায়িকা মেঘালী বৰদলৈ অসামৰিক সেৱাৰ বিষয়া বিশিষ্ট ব্যৱসায়ী সমাজকৰ্মী আৰু বহুকেইগৰাকী বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি মঞ্চৰ উপস্থিত এনিভাৰ 24 টিভি চেনেলৰ মুখ্য পৰিচালক সমুখ্য মঞ্চৰ উপস্থিত বিশেষ অতিথিসকল আৰু বিহুকে মিলাই বিহু অসমীয়াৰ গানৰ গান প্ৰাণৰ প্ৰাণ অসমীয়া ৰাইজৰ হিয়াৰ আমঠু এইটো আমি সকলোৱে জানো যাৰ কাৰণে বিহু বাপতি সাহোন বুলি সন্মান জনোৱা হয় আমাৰ তিনিটা বিহুৰ ভিতৰত ৰঙালী বিহু বা বহাগ বিহুৰ যিটো ঐতিহ্য পৰম্পৰা আৰু তাৎপৰ্য সেই বিষয়ে বিশ্লেষণ হোৱাটো খুবেই প্ৰয়োজন আৰু বিশেষকৈ আমাৰ নৱপ্ৰজন্মই সেই বিষয়ে জনাটো খুব প্ৰয়োজন সেই এটা কথা ঠিক যে সামান্য ডিফাৰেঞ্চ আছে উজনিৰ বিহু আৰু নামনিৰ বিহু মই সাংস্কৃতিক মহাসভা অসমৰ সভাপতি হোৱাৰ উপৰিও বিহু সুৰক্ষা কমিটি অসমৰ মই অৰ্ডাৰ কমিটিৰ সদস্য গতিকে বিহুৰ কাৰণে মই গোটেই অসম ইফালে সিফালে ঘূৰা যায় যাব লাগে বিভিন্ন নীতি নিয়ম কৰ্মশালা ইত্যাদি বিভিন্ন অংশগ্ৰহণ কৰিবৰ বাবে নলবাৰীত একাধিকবাৰ বিহুৰ কাৰণে মই আহিছোঁ আগতে বিচাৰৰ কাৰণেও আহিছোঁ আৰু মোৰে সৌভাগ্যৰ বিষয় যে ভোট গাঁৱৰ সভা মহোৎসৱত হিচাপে মাতিছিল সেইবাৰ আমি আহিছিলোঁ গতিকে আজি নিমন্ত্ৰণটো পাই নিজৰ সাংস্কৃতিক আনন্দিত হৈছোঁ আৰু ভাল লাগিছে সকলোকে মই অসমীয়া বুলি সম্বোধন কৰি ক'ব বিচাৰিছোঁ যে আমাৰ যিটো কলা আৰু সংস্কৃতি ঐতিহ্যৰ পৰম্পৰা এইটো আমি সদায় উপস্থাপন কৰিবলৈ আমি প্ৰচেষ্টা ৰাখিব লাগিব
34তম বৰ্ষগৰকা সচেতন নাগৰিক মঞ্চৰ কেন্দ্ৰীয় ৰঙালী বিহুৱে এক স্বকীয় মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। অনুষ্ঠানত উপস্থিত হৈ সকলোৱে একেমুখে শলাগ ল'লে উদযাপন সমিতিক। এইটো অনুষ্ঠান আমাৰ ঘৰুৱা অনুষ্ঠান, গতিকে এইটো মোৰ 7ম বছৰ, যিহেতু এই গোবৰতলবাসী ৰাইজৰ মাজত বা বৰপাৰা চববাসী ৰাইজৰ মাজত, গতিকে ইয়াত আৰু মানে নিজৰ ঘৰৰ অনুষ্ঠান ক'বলৈ ঠিক আছে। গতিকে নিজৰ ঘৰৰ অনুষ্ঠানত সদায় মানে গৃহস্থৰ যিটো ভূমিকা হয় সেইটো ভূমিকাই লৈ আজি আহিলোঁ, ভাল লাগিলে। আৰু ভৱিষ্যতে মানে অহাৰ প্ৰতিশ্ৰুতি যদিহে নিমন্ত্ৰণ দিয়ে, মানে আচল ব্যস্ত এইজন, মই মানে দ্বিতীয়জন ব্যস্ত। প্ৰথম ব্যস্তই যদি নিমন্ত্ৰণ দিয়ে তেতিয়াহ'লে ভৱিষ্যতে আহিব অহাৰ প্ৰতিশ্ৰুতি থাকে। প্ৰতিশ্ৰুতি দিছে আপোনালোকৰ পৰা কিবা আহ্বান থাকিব নেকি? দুলাল আমাৰ সংগঠনৰ লগত সাংঘাতিকভাৱে জড়িত। আমি তেখেতৰ পৰা দিহা পৰামৰ্শ সহায় সহযোগিতা সদায় লওঁ। আৰু তাতকৈ ডাঙৰ কথা হৈছে যে আমাৰ এই ৰবৰতাল হাতীকুছি এই অঞ্চলত যিকেইটা সামাজিক সাংস্কৃতিক অনুষ্ঠান আছে, আপোনালোকে জানে যে ইয়াত শ্ৰী শ্ৰী জয়গীতা থান আছে, তাত 108জন গৰখীয়া কৃষ্ণক সেৱা কৰা হয়। আৰু সেই অনুষ্ঠানত আমাৰ ইয়াৰ যিটো আধ্যাত্মিক চেতনাৰ যি প্ৰবাদ বৈ আছে, তাত আমাৰ দুলাল দাহঁতৰ দৰে ব্যক্তিৰ যথেষ্টখিনি অৰিহণা আছে। তেখেত বহুতবাৰ আহিছে আৰু আমাৰ অঞ্চললৈকে তেখেতক সদায় বিচাৰে। আৰু ময়ো এই অঞ্চলবাসীৰ এজন কৰ্মী হিচাপে তেখেতৰ নিশ্চয় সদায় পৰামৰ্শ আৰু সহযোগিতা বাঞ্ছনা কৰিম, কামনা কৰিম। কি ক'ব? সচেতন নাগৰিক মঞ্চ মোৰ উদ্যোগত পবিত্ৰতা আছে আৰু বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত 34তম কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবলৈ ওলাইছোঁ। আমাৰ এনেও এই অঞ্চলৰ ৰাইজ এই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী আৰম্ভণিৰ পৰা ওতঃপ্ৰোতভাৱে লাগি থকা আগতে ইয়ালৈ আহিছোঁ। আজি নিমন্ত্ৰণ পাই এগৰাকী যুৱ আৰু বিনম্ৰ যুৱক ভাল লাগিছে। আমাৰ অন্যতম নিষ্ঠাবান কৰ্মী আৰু অৰবিন্দ বৰ্মন, ৰঙালী বিহু যাক আমি বিষ্ণু বুলি জানো, সহকাৰে তেখেতৰ সহযোগত 36 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী আজিৰ এই সাংস্কৃতিক সন্ধিয়াটো উৎসৰ্গিত কৰিবলৈ বিচাৰিছোঁ। আৰু তেখেতক যাতে বিদেশী আত্মাই শান্তি পায় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই সাংস্কৃতিক সন্ধ্যাৰ উদ্বোধনৰ বাবে আমন্ত্ৰণ জনাই অনা মাঘ বিহু আৰু বহাগ বিহু সেইটো ৰাষ্ট্ৰীয় সংগ্ৰামত সংঘ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শ্ৰদ্ধাৰ শংকৰ দাসদেৱক সকলোৱে আমাৰ মঞ্চলৈ আগত আনিবলৈ সমিতিৰ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.